আমাৰ খুব সিনিয়ৰ ডক্টৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যেটো ইয়াত প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটাল নীলাচল হস্পিটাল নামাকৰণেৰে যেটো নতুন হস্পিটাল ওপেনিং কৰিলে আমাৰ গোটেই আমাৰ বছাইগাঁও বা কোকৰাঝাৰ বা এইখিনি অঞ্চলৰ আমাৰ কোকৰাঝাৰ জিলাৰ ৰাইজৰ কাৰণে খুব আমি বেনিফিট হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু আমাক হেতু এনেকুৱা নাৰ্ছিং হোম বা ভাল এটা ফেচিলিটি থকা এনেকুৱা হস্পিটাল প্ৰাইভেট হস্পিটাল নাইয়ে কোকৰাঝাৰত মই ইমানেই ভাল লাগিছে যে আজি ডক্টৰ ৰাভা ডাঙৰীয়া নিজে দায়িত্ব লৈ পেলাই এনেকুৱা ভাল এটা নাৰ্ছিং হোম খোলাটো আমাৰ সকলো ৰাইজৰ কাৰণে ভাল হৈছে আৰু খুব বেনিফিট হ'ব আমাৰ কোকৰাঝাৰবাসী ৰাইজে বাস আৰু ফেচিলিটি খুব ভাল মই চাইছোঁ অটিও ভাল আছে মুঠতে গোটেই ফেচিলিটি আছে সব ৰাইজে ইয়াত বেনিফিট পাব বুলি মই আশা কৰিব পাৰোঁ মুঠতে ভাল হস্পিটাল এনেকুৱা নাইয়ে সেইটোই প্ৰথম মই বহুত আগৰ পৰাই মই এনেকুৱা প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটাল লাগে বুলি মই আশা কৰি আছিলোঁ এতিয়া মোৰ সপোনটো সাকসেছ হ'ল বুলি মই ক'ব পাৰোঁ মুঠতে লাগে আমাৰ কোকৰাঝাৰ বা আমাৰ সেইফালে নাইয়ে তো সেইটোই প্ৰথম বিৰাট ভাল খুব ভাল লাগিছে পিটিচি চৰকাৰে নাই প্ৰাইভেট হস্পিটালত এনেকুৱা সহায় মানে ইহঁতে যেহেতু চৰকাৰী মানে বেংকৰ লোন লৈ পেলাই সেইটো নাৰ্ছিং হোমটো বনাইছে ইয়াত ইণ্ডাষ্ট্ৰী লাইনত কিছু সাবচিডি পায় বিটিচিৰ পৰা সেইটোতো হ'ব আৰু অসম চৰকাৰৰ পৰাও ইণ্ডাষ্ট্ৰী চেক্টৰৰ পৰা কিছু সহায় পাব সেইটো চিষ্টেম আছে আপুনি যদি গভৰ্ণমেণ্টৰ পৰা লোন লৈ পেলাই কিছু কাম কৰে ইয়াত ইণ্ডাষ্ট্ৰীয়ে গভৰ্ণমেণ্ট অফ আসাম বা গভৰ্ণমেণ্ট অফ ব্ৰিটিছে সাবচিডি দিবই সেইটো পায় চবে পায় নাই নাই আমাৰ পৰিকল্পনা থাকিলে কি হ'ব আমাৰ তাত আহা মানুহে লাগে যেনিবা আমি বহুত মানুহক কৈছে আপোনালোকে আমাৰ বিটিচি অঞ্চলত ইনভেষ্ট কৰক আমি মাটি দিম চিন্তা কৰিব নালাগে কিন্তু আহি পেলাই যেতিয়া নেকি ইণ্ডাষ্ট্ৰী খুলিব আপুনি ওলাব কাৰেণ্টৰ কথা আহে কাৰেণ্টটো আমি বিটিচি হিচাপে ইহঁতক সাবচিডি দিব নোৱাৰে তো অসম চৰকাৰে আমাৰ বিটিচি অঞ্চলত যিসকলে ইণ্ডাষ্ট্ৰী খুলিব ইহঁতে সাবচিডি পাব বুলি যেতিয়া নেকি আমি এই লাইচেন্সটো গভৰ্ণমেণ্ট অফ আসামৰ পৰা পাব তেতিয়াহে ইনভেষ্টৰবিলাক আহিব আহি পেলাই আপুনি চাওক যেনিবা আপ টু নলবাৰী ৰঙিয়া নলবাৰীলৈকে ইণ্ডাষ্ট্ৰী চেক্টৰ জোন বনাইছে ইয়াত ইণ্ডাষ্ট্ৰীসকলে এনে ইণ্ডাষ্ট্ৰী নবহায় কাৰেণ্টৰ কথা আছে কাৰেণ্টটো সাবচিডি দিব পাৰিবই লাগিব যদি গভৰ্ণমেণ্ট অফ আসামে কোকৰাঝাৰ জিলাত যোনে যোনে ইণ্ডাষ্ট্ৰী কৰিব কাৰেণ্টটো সাবচিডি হ'ব তেতিয়া মেলা ইনভেষ্টৰ আহিব আমি ক'লে কি হ'ব আমিতো বিচাৰি আছে যেনিবা হস্পিটালত আজি ইয়াতো ইণ্ডাষ্ট্ৰী লাইনৰ পৰা আমি কিছু সাবচিডি বিটিচিৰ পৰা দিবই লাগিব এইটো চিষ্টেম সি পাব গভৰ্ণমেণ্ট অফ আসামৰ পৰাও পাব